15 আগস্টৰ দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ দাঁতগিৰি অঞ্চলত বিশেষকৈ ক'ব লাগিব যে চিকনা জহুলা নামেৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত চিৰাং জিলাৰ যি ভাৰত ভূটান সীমান্তৰ অঞ্চলৰ ৰাইজে মানে আনন্দিত হোৱা পৰিলক্ষিত হৈছিল। তেনে সময়তে দেখা গৈছে যে যি বন অঞ্চল আছে বন অঞ্চলত ধ্বংসলীলা আৰম্ভ হৈছে আৰু বিশেষকৈ ক'ব লাগিব যে মূল্যৱান গছ 100 বছৰ 150 বছৰ পুৰণীয়া গছসমূহ ইতিমধ্যে কিছুমান অবৈধকাৰীয়ে দখল কৰি দিনে ৰাতি একাকাৰ কৰি গছ কাটি ইতিমধ্যে তহিলং কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ক'ব লাগিব উত্তৰ অঞ্চলৰ ৰাইজে যি হিচাপত সুখী হৈছিল ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ পিছত, কিন্তু এতিয়া মূল্যৱান গছখিনি দিনে নিশাই কটাৰ পিছত ৰাইজে কিন্তু বহুত দুখ প্ৰকাশ কৰা পৰিলক্ষিত। আৰু মই পোনে পোনে এজন সামাজিক ব্যক্তি ইয়াতে আছে, তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দেখা গৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছত বন অঞ্চল কিয় ধ্বংস আৰম্ভ হৈছে? স্পেচিয়েলি ইয়াত এনাউন্স কৰাৰ পিছত 15 আগষ্ট যে এনাউন্স কৰিছে তাৰপিছত নটিফিকেশ্যনৰ কাম কৰিব লাগিছিল। তাৰপিছত ডিপাৰ্টমেণ্টে ছিষ্টেমেটিকলি কাম কৰিব পাৰিলে হয়। যি ছেকশ্যনত লগাব লাগে সেইবিলাক মানে কৰা হোৱা নাই। আৰু পেট্ৰলিং যে হয় তাৰমানে একচুৱেলি ইয়াত কেম্পিং চলি আছে, তথাপিও যি পাব্লিক ক'ত আহি কি কাটি লোকেল আছে না ক'ত বাহিৰত আছে তাৰমানে সেইটো আমি লোকেল হিচাপে নিবিচাৰোঁ। ফিজিকেলি স্পেচিয়েলি আমি আহ্বান জনাম তাৰমানে BTR আৰু CM আৰু যিখিনি দায়িত্ব আছে ফৰেষ্ট মিনিষ্টাৰ আমাৰ BTR সেইটো ফিজিকেলি ইয়াত ভিজিট কৰক, তাৰপিছতে কি হয় মানে বুজি পাব। দেখা গৈছে এই বন অঞ্চলত মূল্যৱান গছ গছনি কাটি মানে তহিলং কৰিছে। এই গছখিনি আচলতে কোনে কাটিলে, ক'ৰ মানুহবিলাক? মানুহ স্পেচিয়েলি আমি সেইবিলাক বেছিকৈ মানে নাজানো। সেইবিলাক মানে ক'ত হয়, বাহিৰৰ পৰা লোকেলো হ'ব পাৰে আৰু বাকী বাহিৰৰ পৰাও হ'ব পাৰে। ক'ত পৰা ভাগ কৰি আছে এইটো তুম্ব লগাই থাকি আছে ৰৈ আছে তাৰ ইয়াতে জংঘলত আমি ফিজিকেলি আছে এতিয়া। এইটোৰ জনে যি জংঘলটো যে এনাউন্স কৰাৰ পিছত যে ছিষ্টেমেটিকলি সেইটো যদি প্ৰটেকশ্যন যদি নহয় তাৰমানে কমপ্লিটলি সেইটো ফিউচাৰত বহুত চেলেঞ্জ হ'ব বুলি আমি ভাবোঁ। আৰু যিখিনি গল্ডেন লাংগুৰ আমাৰ ৱাইল্ড লাইফ স্পিচিছ আছে, এলিফেণ্ট আছে, মানে বহুত সেইবিলাক মানে ভূটানত মাইগ্ৰেণ্ট হ'ব বুলি আমি বিচাৰোঁ। দেখা গৈছে বন অঞ্চলত যিসকল মানে বনকৰ্মী ৰক্ষণাবেক্ষণৰ বাবে দিন ৰাতি ডিউটি কৰি আছে, সিহঁতৰ সকলত যিখিনি পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ থাকিব লাগে দেখিবলৈ পোৱা নাই। কেনেকৈ ৰক্ষা কৰিব? চৰকাৰৰ কিবা দুৰ্বলতা আছে নেকি? চৰকাৰৰ দুৰ্বলতা ৰেছপনচিবিলিটি ফৰেষ্ট ডিপাৰ্টমেণ্ট CSD আৰু BTC CSD আৰু DFO ৰেঞ্জ অফিচাৰ এইটো কনচাৰ্ণত থাকিব লাগিছিল। কি চিষ্টেমৰ পেট্ৰলিংটো কৰিব লাগে, তাতৰ মতন কামটো কৰিলে তাৰমানে ভাল হ'ব আৰু কি হয়। বিশেষকৈ ক'ব লাগিব বন অঞ্চলত আমি যি দৃশ্য দেখিবলৈ পাইছোঁ, আমি যদি এক কথাত ক'বলৈ যাওঁ, বন অঞ্চল ৰক্ষা কৰাৰ স্বাৰ্থত চৰকাৰে বা বন বিভাগে যিখিনি দায়িত্ব পালন কৰিব লাগিছিল সেইখিনি কিন্তু পালন কৰা পৰিলক্ষিত হোৱা নাই। আমি বহু বনকৰ্মীক আমি জংঘলত দেখিছোঁ, কিন্তু তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ যিখিনি অস্ত্ৰ থাকিব লাগে অস্ত্ৰ নাই। অস্ত্ৰ নহ'লে কেনেকৈ বন সিহঁতে ৰক্ষা কৰিব? হাতত চাকু লৈ খুৰকিৰে মানে সিহঁতে ডিউটি কৰা পৰিলক্ষিত। আৰু আজি ৰাতিপুৱাৰ ভাগত দেখা গৈছিল বনকৰ্মীক কিছু অবৈধ বেদখলকাৰীয়ে কিন্তু আটক কৰা পৰিলক্ষিত হৈছিল। পিছত আৰক্ষী আহি সেই লোকসকলক উদ্ধাৰ কৰি লৈ গৈছে। কিন্তু স্থানীয় ৰাইজে এটাই আহ্বান জনাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা নকৰি কাৰ্যক্ষেত্ৰত যিখিনি কাম কৰিব লাগে আৰু BTR প্ৰশাসনকে এটা কৰজোৰে আহ্বান জনাইছে, এই বন কেনেকৈ ৰক্ষা কৰিব পাৰি সেই হিচাপে কাম কৰিবলৈ ৰাইজে কিন্তু আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।